নমস্কাৰ দ্য নিউজ প্লাছৰ এই অনুষ্ঠান বিশেষলৈ মই কনক শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু শেহতীয়াকৈ APSC কেলেংকাৰীক লৈ বিকি শৰ্মা আয়োগে যি প্ৰতিবেদন দাখিল কৰিলে আৰু সেই প্ৰতিবেদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত উত্থাপন কৰাৰ পাছতেই ইতিমধ্যে সমগ্ৰ ৰাজ্যত তুমুল চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে আৰু APSC কেলেংকাৰীৰ বিষয় উত্থাপন হোৱাৰ লগতেই এজন বিশেষ ব্যক্তিৰ নাম বিশেষভাৱে চৰ্চিত হৈ আছে সেইজন হ'ল সেই সময়ৰ যি তদন্তকাৰী বিষয়া আছিল দুৰ্নীতি নিবাৰণ আৰু তদাৰকী সঞ্চালকালয়ৰ অন্যতম এজন বিষয়া মুকুল শইকীয়াৰ নেতৃত্বতেই বিষয়টোৱে গতি কৰিছিল আৰু সেই মুকুল শইকীয়াই আজি আমাৰ বিশেষৰ অতিথি প্ৰথমেই আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ ইতিমধ্যে কৈছোৱেই প্ৰাথমিতে যেহেতু APSC কেলেংকাৰীক লৈ বিকি শৰ্মা আয়োগে যি প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদনক লৈ সমগ্ৰ ৰাজ্যত তুমুল চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ যিসকল ব্যক্তিৰ নাম সাঙুৰ খাই পৰিছে সেই ব্যক্তিসকলৰ মাজত তুমুল চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে অভিযোগ উত্থাপন কৰিছে যে অনাহকত আন কাৰোবাক বচাবলৈহে তেওঁলোকৰ নাম বা আন বিষয় ডাইভাৰ্ট কৰিবৰ কাৰণেহে তেওঁলোকৰ নামটো তাত সাঙুৰ খোৱা হৈছে বিশেষকৈ আৰম্ভণিৰ পৰা তদন্ত প্ৰক্ৰিয়া জড়িত হৈ আছিল তদন্ত প্ৰক্ৰিয়া কি ধৰণে আৰম্ভ কৰিছিল প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম দুটা পৰ্যায়ৰ তদন্ত আছিলে এটা হ'ল প্ৰথম তেতিয়া মই যেতিয়া তাতে আৰক্ষী অধীক্ষক হিচাপে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত কৰ্তব্য কৰি থাকোঁ তেতিয়া আমাৰ ওচৰলৈ APSCৰ বহুত অনিয়মৰ বিষয়ে বহুত মানুহ আহি আমাৰ ওচৰত অভিযোগ দিয়ে কয় যে এনেকুৱা কৰে লিখিত অভিযোগ দিয়া নাই যদিও মানে বহুতেই আহে ভাৰবেলি কয় এইটো কৰে আপোনালোকে কিবা এটা কৰিব লাগে তো তেতিয়া ডাইৰেক্টৰে মোক তেওঁ চন্দ্ৰনাথন আছিলে মোক ক'লে যে আপুনি এই বিষয়ে এটা তদন্ত কৰক মোক এটা অফিচিয়েলি অৰ্ডাৰ কৰিলে তো সেই বিষয়ে এটা তদন্ত কৰি মই ৰিপৰ্টটো ছাবমিট কৰিলোঁ ৰিপৰ্ট ছাবমিট কৰাৰ পিছত এইটো আমাৰ যিটো তদন্ত পৰ্যায় এনেকুৱা আছিল তেতিয়া যে প্ৰিলিমিনাৰী এনকুৱাৰীটো কনফিডেঞ্চিয়েলি কৰিব লাগে এইটো যাৰ এগেইনষ্টে কৰা হয় তেওঁ যাতে নাজানে তেনেকুৱা ধৰণে কৰিব লাগে মই প্ৰিলিমিনাৰী এনকুৱাৰী কৰিছিলোঁ কৰি ৰিপৰ্ট ছাবমিট কৰিছিলোঁ মোৰ ৰিপৰ্টটো ডাইৰেক্টৰে তেতিয়া ৰাজনৈতিক গৃহ আৰু ৰাজনৈতিক বিভাগলৈ প্ৰেৰণ কৰিছিলে ৰেগুলাৰ এনকুৱাৰী অনুমোদন বিচাৰি ৰেগুলাৰ এনকুৱাৰী এইটো হ'ল আপোনাৰ সৰ্বসাধাৰণ মানুহে বুজি নাপাবৰ কাৰণে কওঁ ৰেগুলাৰ এনকুৱাৰী হ'ল কি তাত ডকুমেণ্টছ কল কৰিব পাৰে বা যিজন মানুহ অভিযুক্ত তেওঁক মাতিবও পাৰে তেওঁৰ পৰা কিবা তথ্য বিচাৰিব পাৰে ৰেগুলাৰ এনকুৱাৰী কিন্তু ৰেগুলাৰ এনকুৱাৰীৰ আমি কোনো পাৰ্মিশ্যন নাপালোঁ নোপোৱাৰ পিছত কিছুদিন একমাহমানৰ পিছতে মোৰ হঠাৎ ট্ৰেন্সফাৰ হৈ গ'ল তো ট্ৰেন্সফাৰ হ'ল দেৰগাঁৱলৈ ভবা নাই কি কাৰণত কিয় হ'ল কিন্তু জেগাটো অলপ বেয়া দেখি অকণ বেয়া লাগিছে আৰু কাৰণ এইটো তাত তেনেকুৱা ধৰণৰ পষ্টেই নাছিলে পষ্টটো ক্ৰিয়েট কৰা হৈছে কিন্তু কিবা সৌভাগ্যক্ৰমে মই তাত জইন কৰিব লগা নহ'ল মই অষ্টম অসম আৰক্ষী বাহিনীত আৰক্ষী অধিনায়ক হিচাপত মই তাত যোগদান কৰোঁ যোগদান কৰাৰ কিছুদিন পিছতহে মই ৰিয়েলাইজ কৰিছোঁ যে মোৰ হঠাৎ ট্ৰেন্সফাৰ কি হ'ল খুব শ্বৰ্ট টাইম আছিলে মোৰ 6 মাহমান হৈছিলে নেকি তেতিয়া ইমান কম সময়ৰ ভিতৰততো মই ট্ৰেন্সফাৰ কৰিব লগা কোনো অপকৰ্ম কৰা নাছিলোঁ তেতিয়া মই অনুধাৱন কৰিছিলোঁ যে এই ৰিপৰ্টটো দিয়াৰ কাৰণে মোৰ ট্ৰেন্সফাৰ হৈছে পিছত সেই অনুমান সত্য বুলি প্ৰমাণিত হৈছিলে তাত 2-2.5 বছৰমান মই কটাইছোঁ বেটেলিয়ানত তেতিয়া এদিন মোক তাতে থাকোঁতে অখিল গগৈ ডাঙৰীয়া তেখেত তেতিয়া MLA হোৱা নাই তেখেতে ফোন কৰি কৈছে যে আপোনাক হাইকোৰ্টে ইয়াত APSC তদন্ত কৰিবৰ কাৰণে আকৌ ভিজিলেন্স এণ্টি কৰাপশ্যনত আপোনাৰ বাই নেম আপোনাক ট্ৰেন্সফাৰ কৰি আনিবৰ কাৰণে দিছে তো গতিকে আমি আশা কৰোঁ যে আপুনি ভাল ধৰণে তদন্তটো কৰিব তো মই হতবাক হ'লোঁ কাৰণ বেটেলিয়ানত থাকি ভালেই লাগে সুন্দৰ পৰিৱেশ এটাৰ মাজত থাকোঁ আৰু এটা স্থানত যেতিয়া মানুহ এবাৰ মানে ভালকৈ বহি লয় তাৰ পৰা হঠাতে আঁতৰিবলৈও মন নাযায় এনেকুৱা ধৰণৰ এটা পৰিৱেশ হয় তো মই তেওঁকে ক'লোঁ যে আপুনি কিয় মোৰ নাম কিয় লেটিয়ালে কি কৰিলে এনেকুৱা ধৰণৰ কিছু কথা ক'লোঁ
তো কোৱাৰ পিছত 6 দিন গ'ল মই ভাবিলোঁ যে ট্ৰেন্সফাৰটো নহ'ব নেকি কিবা হয়তো চৰকাৰে ষ্টে কৰাইছে কিন্তু 7 দিনৰ দিনাখন তেতিয়াৰ হোম ছেক্ৰেটাৰী হোম কমিশ্যনাৰ আছিল নে ছেক্ৰেটাৰী আছিল তেখেতে মোক ফোন কৰিলে যে শইকীয়া আপুনি আহক আজিৰ ভিতৰত জইন কৰক মই তেতিয়া কোকৰাঝাৰত আছোঁ এটা কিবা আইন শৃংখলাৰ দায়িত্বত মই আহি একেদিনাই জইন কৰা 5 ঘণ্টাৰ ভিতৰত মই বেটেলিয়নত নোসোমোৱাকৈ কোনো চাৰ্জ হেণ্ডঅভাৰ নকৰাকৈ আহি ইয়াত মই জইন কৰিলোঁ পিছত অফিচিয়েলি আনি পেলাই ৰেকৰ্ড তালৈ পঠাইছোঁ চাৰ্জ হেণ্ডিং অভাৰ টেকিং অভাৰ কৰাইছোঁ কিন্তু মই ইয়াত আহি জইন কৰিলোঁ তেতিয়া ষ্টাফ ৰৈ আছিলে ৰাতি 8-9 বজাত মই পাইছোঁহি মোৰ মনত আছে সন্ধিয়া হৈছে গধূলি হৈছে অলপ ৰাতি হৈছে মই যেতিয়া আহিলোঁ অহাৰ পিছত তেতিয়া ৰাকেশ পালৰ এগেইনষ্টে এনকুৱাৰী কৰাৰ কথাটো আজি ৰাকেশ পাল নহয় তেতিয়া ৰাকেশ পাল সৰ্বশক্তিমান এজন ব্যক্তি মোৰ বহুত চিন্তা লাগিলে ৰাতি যে এই এজন ব্যক্তিৰ এগেইনষ্টে মই তদন্ত কৰিম আৰু ৰিপৰ্ট দিম এনে এজন ব্যক্তিক মইতো ক'ত সোমাই গ'লোঁ কি চক্ৰত সোমাই গ'লোঁ কাৰণ তেওঁতো চৰকাৰৰ খাছ মানুহ হয় ভাবি চিন্তি যে যি আহিছে ভাগ্যত এইটো কৰিম বুলি আগবাঢ়িলোঁ আগবাঢ়ি পিছদিনাখন মই এমিকাছ কিউৰী আছিলে তেতিয়া ভাস্কৰদেৱ কোঁৱৰ তেখেতকো লগ কৰিলোঁ সবিশেষ ল'লোঁ চৰকাৰী অধিবক্তাকো লগ কৰিলোঁ লগ কৰি পেলাই আনাডাৰ 7 ডেজত মোৰ জইন কৰাৰ মোক ৰাকেশ পালৰ সা সম্পত্তি আৰু তেওঁৰ যিটো এনমেলিটিছ APSCৰ যি খেলিমেলি এই খেলিমেলি সম্পৰ্কে এটা তদন্ত ৰিপৰ্ট দিবলৈ কৈছিলে চাৰিওপিনে ঘূৰিলোঁ তেওঁৰ বিশেষ আগৰ পুৰণা তথ্য আছিলে যদিও সেইখিনি নাইকিয়া হ'ল হাতত ক'ত বেলেগ জেগাত ট্ৰেন্সফাৰ হোৱাৰ পিছত সাধাৰণতে তথ্যখিনি ৰখা নাযায় পুনৰ চেষ্টা কৰি বিভিন্ন ধৰণৰ মানুহ বহুত তলৰ শ্ৰেণীৰ মানুহৰ লগতো মই ঘূৰিছোঁ ঘূৰি মেলি বহুখিনি তথ্য মই যোগাৰ কৰি এসপ্তাহৰ ভিতৰত আদালতত দাখিল কৰিলোঁ আদালত মোৰ যিটো ৰিপৰ্ট আৰু অলপ বহলাই ৰিপৰ্ট দিবলৈ ক'লে আৰু মোক আনাডাৰ 1 উইক টাইম দিলে 1 উইকৰ পিছত আনাডাৰ 1 উইক মানে টোটেল 14 ডেজ টাইম পালোঁ মই 14 ডেজৰ পিছত মই মোৰ ৰিপৰ্ট ছাবমিট কৰিলোঁ তেতিয়া হাইকোৰ্টৰ চিফ জাষ্টিচ তেখেত অতি ইম্পৰ্টেণ্ট আছিলে তেতিয়া তেখেতে কাজিৰঙা এভিকশ্যনৰ অৰ্ডাৰো দিছিলে ছেম ডে হৈছে আমাৰ অৰ্ডাৰটো আমাৰ APSCৰ অৰ্ডাৰ আৰু কাজিৰঙা এভিকশ্যন অৰ্ডাৰ ছেম ডে হৈছে তেখেতে চাই ৰাকেশ পালৰ বিৰুদ্ধে সা সম্পত্তি তদন্ত কৰিবৰ বাবে CBIক আৰু তাৰ APSCৰ সমগ্ৰ খেলিমেলিৰ বাবে এটা ন্যায়িক আয়োগ গঠনৰ নিৰ্দেশ দিয়ে তেতিয়া মই উশাহ পোৱাৰ নিচিনা লাগিল যে জিকাৰ নিচিনা লাগিল যথেষ্ট শংকাত গ'ল চৰকাৰৰ এজন খাছ মানুহ এতিয়াৰে হওক এতিয়াৰে যদি অত্যন্ত ক্ষমতাশালী মানুহ এজনৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁ কাৰণ ৰাকেশ পালৰ এগেইনষ্টে যুঁজা মানে অকল ৰাকেশ পালৰ এগেইনষ্টে যুঁজা নহয় তেওঁ যিবিলাক মানুহৰ পেট্ৰনেজ লৈছে যিবিলাক মানুহে তেওঁক চকীত বহাইছে এই সমগ্ৰ চকীৰ লবিটোৰ এগেইনষ্টে যুঁজ কৰা তথাপিতো ঈশ্বৰৰ কৃপাত মই যুঁজত জয়ী হ'লোঁ আৰু ৰাকেশ পালৰ বিৰুদ্ধে এই তদন্তৰ অৰ্ডাৰ আদেশ উচ্চ ন্যায়ালয়ে দিলে পিছত এই বস্তুটো ৰাকেশ পালে সুপ্ৰিম কোৰ্টত এপিল কৰিলে বহুত দিন পৰি আছিল এপিলৰ কোনো ভেকেট কৰাবৰ কাৰণে অৰ্ডাৰ ভেকেট কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা লোৱা হোৱা নাছিলে বহুত দিন পিছত যেতিয়া বিষয়টো চৰ্চালৈ আহিলে যে হাইকোৰ্টত পৰি আছে আৰু চৰকাৰে কোনো বিধি ব্যৱস্থা লোৱা নাই তেতিয়া চৰকাৰে ব্যৱস্থা লৈ পেলাই সুপ্ৰিম কোৰ্টত গৈ আদেশটো ভেকেট কৰাইছে কিন্তু যিটো বিষয় আপুনি উত্থাপন কৰিছে যে হঠাৎ 6 মাহৰ ভিতৰত আপোনাৰ বদলি হ'ল আৰু এনে জেগালৈ বদলি হৈছে য'ত আপোনাৰ যিটো পোষ্টত দিয়া হৈছে সেই পোষ্টত আপুনি এখন গ্ৰন্থ মই উল্লেখ কৰিছোঁ মুকুল শইকীয়াৰ স্বীকাৰোক্তি এখন বিশেষ গ্ৰন্থ মোৰ হাতত আছে আৰু এই গ্ৰন্থখনতে APSC কেলেংকাৰীৰ পৰা আৰম্ভ কৰি সমাজ কল্যাণ বিভাগৰ কাৰ্বি আংলঙৰ সুৰা কেলেংকাৰী সকলোবোৰ অলিখিত পৃষ্ঠা প্ৰতিটো পৃষ্ঠাত কেলেংকাৰীৰ দস্তাবেজ নিৰ্ভয়ে মুকুল শইকীয়াই এটা উত্থাপন কৰিছে আৰু আমি আশা কৰিম যি পাঠক সমাজে যদি পঢ়ে এই কিতাপখন পঢ়িলেই
যিসমূহ দুৰ্নীতি দস্তাবেজ সকলোবোৰ পুংখানুপুংখভাৱে তেওঁলোকে জানিব পাৰিব আৰু আপুনি গ্ৰন্থখনত উল্লেখ কৰিছে যে 6 মাহৰ ভিতৰত হঠাৎ সলনি হৈ গ'ল এনে এটা পোষ্টত দিলে সেই পোষ্টটো আপুনি অলপ আগতে উল্লেখ কৰিলে যে নতুনকৈ ক্ৰিয়েট কৰা হৈছে পোষ্টটো আৰু আপোনাৰ বহিবলৈ এখন চকী বা মেজ তাত নাছিলে হয় তাত নাছিলে তাত যিটো দেৰগাঁও ট্ৰেইনিং চেণ্টাৰ ছেটআপটো এনেকুৱা 5টা তাত ইউনিট আছে 5টা ইউনিটৰ 5জন কমাণ্ডেণ্ট আছে আৰু তেওঁলোকৰ ওপৰত এজন DIG আছে মাজত AIG পোষ্টৰ কোনো অস্তিত্ব আমি কাহানিও দেখা নাই আৰু সেইকাৰণে মই আচৰিত হ'লোঁ যে তেনেকুৱা এটা পোষ্ট তাত আছে নেকি কৈছে নাই এইটো আপোনাক আছিলে বস্তুটো তাত দিয়া হৈছে ইমান দিনে অফিচাৰ দিয়া হোৱা নাছিলে তাত দিছে মই ক'লোঁ যে আপুনি মই ক'ত বহিম কি কৰিম ক'ত থাকিম তো থকা মেলা বা একো ব্যৱস্থা নাই কিন্তু পিছত মই তালৈ যাব লগা নহ'ল বদলিতো হয়েই বদলি চৰকাৰী চাকৰিত বদলি এটা পাৰ্ট বদলিলৈ মোৰ আক্ষেপ কৰিব লগা হোৱা নাই কিন্তু এটা সৎ কাম কৰিবলৈ গৈ হাৰাশাস্তি হোৱাৰ বিষয়ে মোৰ আক্ষেপ আছে মানে দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালক কিবা প্ৰকাৰে বচাবৰ কাৰণে এই চক্ৰান্ত কৰা হৈছিল আপোনাৰ হয় 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 মোক ইয়াৰ পৰা আঁতৰাই পঠোৱা হৈছিলে যাতে এই তদন্তটো আৰু অধিক আগ নাবাঢ়ে কিন্তু আপুনি উল্লেখ কৰিছে যে পাছৰ পৰ্যায়ত আপুনি তাত যোগদান কৰিবলগীয়া নহ'ল আপুনি পুনৰ বেলেগ এঠাইত যোগদান কৰিবলগীয়া হ'ল এই বিষয়টো কেনেদৰে সম্ভৱ হৈছিলে এইটো সম্ভৱ হৈছিলে এইটো কোনোবা কিবা এটা চক্ৰত আৰু এজন আৰক্ষী বিষয়া তেওঁ অৱসৰপ্ৰাপ্ত তেখেতেও সহায় কৰিছে মোক তেখেতে হয়তো কনভিন্স কৰিলে যে তাক আঁতৰাই দিয়ক ঠিক আছে ভাল এনেকুৱা জেগা এটাত দিয়ক অফিচাৰ হিচাপত আগতে বেয়া নহয় এনেকুৱা ধৰণৰ কিমান এটা ডাঙৰ ৰিস্ক লৈ পেলাই আপুনি ইমান এটা ভয়ংকৰ চক্ৰৰ বিৰুদ্ধে আপুনি যুঁজিছিল অকলে যুঁজিছিল আৰু নিৰ্ভয়ে পুংখানুপুংখভাৱে প্ৰতিটো তথ্য যুগুতাইছিল আৰু ন্যায়ালয়ত দাখিল কৰিছিল আৰু তাৰ পাছত ৰাকেশ পাল পিঞ্জৰাবদ্ধ হৈছিল বুলি মই ক'ব বিচাৰিছোঁ পিঞ্জৰাবদ্ধ কৰা পৰ্যায়টো পিছৰ পৰ্যায় এইটো এটা যিটো ডিব্ৰুগড়ৰ মহিলাগৰাকীয়ে কেছ দিলে সেইটো এটা পিছৰ পৰ্যায় কিন্তু ইতিমধ্যেই ৰাকেশ পালৰ গাদী অলৰেডি হিলিছিলেই তেওঁ ক্ষমতাহীন হৈছিলে কাৰণ কোৰ্টে এইটো অৰ্ডাৰ দিয়াৰ পিছত প্ৰতি মুহূৰ্ততে সুপ্ৰিম কোৰ্টে ভেকেট কৰাৰ আশংকা খুব কম আছিল এৰেষ্টৰ পৰ্যায়টো পিছৰ পৰ্যায় কিন্তু ধৰক তেওঁ অলৰেডি ধ্বংস হৈছিলেই আপোনাক কেতিয়াও তেওঁলোকে ভয় ভাবুকি বা প্ৰেছাৰ ক্ৰিয়েট কৰা নাছিল নে আপোনাৰ ওপৰত যে এইটো বিষয়ৰ পৰা আপুনি আঁতৰি থাকিব লাগে বিভিন্ন ধৰণে প্ৰেছাৰ ক্ৰিয়েট কৰা হৈছিলে কেনেধৰণে তেওঁলোকে প্ৰেছাৰ ক্ৰিয়েট কৰিছিল আপোনাক সেই সময়ত মোক বহু ক্ষমতাশালী ব্যক্তিয়ে সেই সময়ত মাতি মোৰ ৰিপৰ্টটো আগৰ ৰিপৰ্টটো ভুৱা ৰিপৰ্ট বুলি ক'বলৈ কৈছিলে যে আগৰ ৰিপৰ্টটো মই বৰ লৰালৰিকৈ দিয়াৰ কাৰণে ভুলবশতঃ দিলোঁ এতিয়া নতুন ৰিপৰ্ট দিছোঁ তেওঁৰ বিৰুদ্ধে কোনো খেলি মেলি নাই কিন্তু মই সেইবিলাকত নগ'লোঁ মোৰ আগৰ ৰিপৰ্টত মই ষ্টিক থাকিলোঁ বহু প্ৰেছাৰ আহিলে বহু প্ৰলোভনো আহিলে কিন্তু মই নিজৰ স্থিতিত মই অটল হৈ থাকিলোঁ ইয়াৰ পাছৰ পৰ্যায়ত আপুনি কেনেদৰে আগবাঢ়িলে পাছৰ পৰ্যায় মানে মোৰ পৰ্যায়টো ৰেকবিচিট ইমানতে আপোনাৰ সমাপ্ত তাৰপিছত এইটো যিটো কোৰ্টত যিটো পিটিশ্যন দিয়াৰ পৰ্যায়টো কোৰ্টত মই ৰেডি কৰিলোঁ সকলোখিনি দিলোঁ ইভিন চৰকাৰী এডভকেটেও মোৰ ৰিপৰ্ট তেওঁ পঠাবৰ কাৰণে মান্তি নহয় প্ৰথম অৱস্থাত মোক ক'লে যে মই ৰিপৰ্ট বনাই ৰাখিছোঁ আপুনি আপোনাৰ ৰিপৰ্ট দিব নোৱাৰে চৰকাৰী এডভকেট যি আছিলে মই ক'লোঁ আপুনি বনোৱা ৰিপৰ্টটো মই নিদিম মই পঢ়ি চালোঁ তাত দেখিলোঁ যে ৰাকেশ পালৰ এগেইনষ্টে একোৱেই নাই মানে একো নাই আগৰ ৰিপৰ্টটো ভুলতহে দিছিলে আগৰ ৰিপৰ্টটো অভাৰলেপিং হৈছিলে কিবা হৈছিলে এনেকুৱা ধৰণৰ কথা কৈ পেলাইছিলে গতিকে মই মোৰ স্থিতিত অটল থাকিলোঁ আৰু তেওঁক এই ৰিপৰ্টটো মই দিলোঁ আপুনি গ্ৰন্থখনত এটা পাতনিতে উল্লেখ কৰিছে যে আপোনাৰ পৰিয়ালকো ভাবুকি দিছিলে গৈ থকা অৱস্থাত পৰিয়াল ভাবুকি সেইটো কইনচিডেণ্টটো হ'ব পাৰে কিন্তু সেই সময়ত হৈছিলে ঘটনাটো মই কিবা এটা বস্তু আমাৰ পুলিচ বিভাগৰে কিবা এটা মানে কেপ বেজ এনেকুৱা ধৰণৰ আনিবৰ কাৰণে মই গধূলি সময়ত গুৱাহাটী ক্লাব আহিবলৈ যিখিনি আমাৰ দোকান থাকে তালৈ আহিবলৈ ওলাইছিলোঁ তো কিবা বিশেষ মানুহ এজন আহি গ'ল মোৰ তালৈ অহাৰ কাৰণে মই ক'লোঁ সিহঁতক পৰিয়ালক ক'লোঁ যে তোমালোকে যোৱা বস্তুটো লৈ আনিলে হ'ব নম্বৰ ইমান চাইজ ইমান তো যাওঁতেই এখন গাড়ী আগৰ পৰা মেইন ৰাস্তাত ৰৈ আছিলে তেতিয়াই অভাৰব্ৰিজ নাছিলে হাইৱেত ৰৈ থকা এখন গাড়ী বিৰাট স্পীডত পিছা কৰি আমাৰ গাড়ীখনক একদম নলাত পেলাই দিয়াৰ মানে চেষ্টা কৰিছে নলাত ননমাব ড্ৰাইভাৰে নলাত
অলপ এক্সপাৰ্ট আছিলে পুলিচৰ ড্ৰাইভাৰ আছিলে বুলি হয়তো এই মানে বাচিছে গাড়ীখন এই কইনচিডেণ্টটো হ'ব পাৰে কিন্তু এটা ভয়টো ডেফিনেটলি পৰিয়ালৰ মাজত তেতিয়া সোমাইছিলে পৰিয়ালৰ মানে প্ৰত্যক্ষভাৱে নহ'লে পৰোক্ষভাৱে এটা পৰিয়ালৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল যাতে বিষয়টোৰ পৰা মুকুল শইকীয়া আঁতৰি থাকক আৰু বিভিন্ন ধৰণৰ ধৰক সেইটো টাইমত মোৰ লগেও মোক এৰি দিছিলে কাৰণ চৰকাৰৰ বিৰোধী এজন মানুহৰ লগত কোনো বিষয়া থাকিবলৈ ভাল নাপাব কাৰণ কিজানি চৰকাৰৰ ৰোষত পৰে মোৰ লগত হলি গলি সীমিত হলি গলি হৈছিলে চবৰ লগতে প্ৰায়ভাগ আছে তাৰ মাজতো মোক ছাপোৰ্ট দিয়া অসংখ্য বন্ধু আছে কিন্তু তেতিয়া বহুত মানুহে মোক লগ এৰি দিছিলে পৰাপক্ষত এভইড কৰিছিলে কাৰণ বস্তুটো খুব জনাজনি হৈছিলে আৰু চৰকাৰৰ খাছ মানুহৰ এগেইনষ্টে চৰকাৰৰ এজন বিশেষ আশীৰ্বাদ থকা ব্যক্তিৰ এগেইনষ্টে মই যেতিয়া তদন্ত কৰিব ল'লোঁ এখন চৰকাৰৰ বিৰুদ্ধেই তদন্ত কৰা নিচিনা হয় তেতিয়া বহু মানুহে মোৰ লগ এৰি দিছিলে কিছু যেতিয়া বস্তুটো জিকিলে বা ৰাকেশ পালৰ বিৰুদ্ধে আদালতে ৰায় দিলে তাৰপিছতহে মানুহখিনিৰ ভুল ভাঙিছে তাৰপিছতহে মানুহখিনি মোৰ ওচৰত আগবাঢ়িছে আপুনি ভাল কাম কৰিবলৈ গ'লে এটা বস্তু যেতিয়া যাব ভাল কাম বুলি নহয় আপুনি স্থিতাৱস্থা বিৰোধী যিকোনো বস্তুৰ বিষয়ে কিবা যদি আপুনি বিৰুদ্ধে যায় আপোনাৰ বহুত মানসিক অশান্তি আপুনি ভোগ কৰিব লগা হয় প্ৰতিটো ক্ষেত্ৰতে কোৰ্টৰ এই 7 দিন সময় মই প্ৰায় বিনিদ্ৰ ৰজনী কটাইছোঁ ৰাতি টোপনি নাহে কাৰণ যদি সম্পত্তিৰ হিচাপ দিব নোৱাৰোঁ বা কিবা এটা নকৰোঁ সমগ্ৰ অসমৰ চকু আছে সমগ্ৰ অসমৰ ৰাইজে মোক বদনাম ক'ব যে এই বিক্ৰী গুচি গ'ল এনেকুৱা ধৰণৰ বহুত চিন্তাত মই বহুত কেইবাৰাতিও শুব পৰা নাই ভালকৈ গতিকে কষ্ট আছে এটা ক্ষমতাত থকা লোকৰ বিৰুদ্ধে যুঁজ কৰা যথেষ্ট কষ্টকৰ তো যিয়ে নহওক ঈশ্বৰ মোৰ সহায় আছিল ঈশ্বৰৰ সহায়ত মই সকলোখিনি দেওনা পাৰ হৈ আহিছোঁ ৰাকেশ পালৰ যিবোৰ মাটি সম্পত্তিৰ হিচাপ নিকাচ আপুনি তথ্য দাঙি ধৰিছিল সেই মাটি সম্পত্তি ক'ত কেনেকৈ আছে কিদৰে আপুনি বিচাৰি উলিয়াইছিল মাটি সম্পত্তি মই মাটি দালালৰ লগতো লগ হৈছোঁ মাটি দালালৰ থ্ৰুদিও বহুতখিনি বিচাৰিছোঁ তেওঁৰ ওচৰ চুবুৰীয়া পুৰণা তেওঁলোকৰ পৰাও আমি বহুতখিনি তথ্য পাইছোঁ যথেষ্টখিনি মানে তেতিয়াৰ কথাটো বেলেগ তেতিয়া যদি আপুনি ৰাকেশ পালৰ বিৰুদ্ধে কাৰোবাক সুধিবলৈও যায় ডাঙৰ কথা আপোনাক মানুহে সন্দেহ কৰা আৰম্ভ কৰি দিব আপোনাক চাবলৈ বা আপোনাৰ পৰা তেওঁ আপোনাক আঁতৰি থাকিবলৈ বিচাৰিব কাৰণ তেওঁ আজি ৰাকেশ পাল নহয় জেলৰ ভিতৰত থকা ক্ষমতাহীন বা এতিয়া চৰকাৰখনেই ধৰক ৰাকেশ পালৰ বিৰোধী কাৰণ জেলত সোমাইছে কিন্তু তেতিয়াৰ পৰ্যায়টো বেলেগ ধৰণৰ পৰ্যায় আছিলে মানে শাসনতন্ত্ৰৰ এটা অন্যতম ব্যক্তি হৈ পৰিছিল ৰাকেশ পাল হয় এইটো হয় এতিয়া তেওঁক সহায় কৰা মানুহ এতিয়া দুই শিবিৰতে আছে চৰকাৰতো আছে বিৰোধীতো আছে আমি সেই পৰ্যায়লৈ যাম কিন্তু তাৰ মাজতে আমি আৰু এটা কথা মই উল্লেখ কৰিম আপুনি গ্ৰন্থখনত উল্লেখ কৰিছে এখন বিশেষ হোটেলৰ কথা যিখন হোটেলত আপুনি কেইজনৰ মানুহৰ নামো উল্লেখ কৰিছে এজন কেবিনেট মন্ত্ৰীৰ নামো উল্লেখ কৰিছে আৰু এটা নাম উল্লেখ কৰা নাই মই ধনৰ টোপোলা আপুনি উল্লেখ কৰিছে সেই কথাখিনি কওক ধনৰ টোপোলা তাত আপুনি প্ৰথমতে অফাৰ কৰা নাছিলে হোটেলত ধনৰ টোপোলা অফাৰ কৰা নাছিলে মই যেতিয়া মোক এজন কেবিনেট ৰেংকৰ মন্ত্ৰীয়ে এটা বেলেগৰ ফোনৰ পৰা এই মানুহজনক ময়ো চিনি পাওঁ মোক ফোন কৰিলে ফোন কৰি পেলাই ক'লে যে মন্ত্ৰীয়ে আপোনাক হোটেলত মাতিছে মই সেইদিনাখন ইয়াত গুৱাহাটীত নাই বুলিয়ে ক'লোঁ একচুৱেলি আছিলোঁ মই ইয়াতেই পিছদিনাখন মই অফিচিয়েলি পাৰ্মিশ্যন লৈ মন্ত্ৰীক লগ কৰিলোঁ তাত হোটেলত তেতিয়া 11-12জনমান মানুহ বহি আছিলে তাত এডভকেটো আছিলে তেওঁলোকে মোক ক'লে যে মই আপোনাৰ ওপৰত আপুনি কি ৰিপৰ্ট দিছে সেইবোৰ আপোনাৰ ওপৰত বহু কোটি টকাৰ আমি মানহানিৰ গোচৰ চলাম মই ক'লোঁ চলাওক মই ভিক্ষাৰী মানুহ আপুনি বহু কোটি টকাৰ গোচৰ যদি চলায়ো চলাব আৰু কোৰ্টে মোক কনভিকশ্যন দিলে দিব মোৰতো কি কৰিবলৈ আছে মোৰতো আৰু চৰকাৰৰ নিৰ্দেশ বা মোৰ ঊৰ্ধ্বতম বিষয়াৰ নিৰ্দেশ মানিছোঁ বা যিটো সত্য আহিছে সত্যটো মই প্ৰকাশিত কৰিছোঁ তাত যদি আপুনি মোৰ বিৰুদ্ধে চলাই 100 কোটি ভৰাই জেল খাম আৰু কি কৰিম তো তেনেকুৱা এটা ষ্টেণ্ড ল'লোঁ মন্ত্ৰীৰ ভাল ব্যৱহাৰেই কৰিছে মিছা কথা নকওঁ মোৰ লগত
তাত থকা দুই এজন মানুহেহে দুই এক উচ্চ বাক্য কৰিছিল তাতে তো প্ৰলোভনো দিছিলে যে আপোনাক যি ডিষ্ট্ৰিক্ট লাগে তাৰে SP কৰাই দিয়া হ'ব ক্ষমতাশালী আছিলে তো মই সেইবিলাকত নগ'লো মানে ধৰক বহু কাৰণত বিবেকে মোক যাবলৈ মানা কৰিলে যে এনেকুৱা এটা পন্থা য'ত এটা ৰাইজৰ চকু ভৱিষ্যত প্ৰজন্মৰ এটা ভৱিষ্যতৰ কথা আছে গতিকে সেইটো ক্ষেত্ৰত মই কম্প্ৰমাইজ কৰাটো উচিত নহয় বুলি মোক বিবেকে ক'লে এটলিষ্ট এনেকুৱা সময় আহিছে নে যে তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়ত মুকুল শইকীয়াৰ দুৱাৰত মাজনিশা টোকৰ পৰিছে নাই তেনেকুৱা ধৰণৰ হোৱা নাই কাৰণ আমি ধৰক পুলিচৰ মানুহ য'তে থাকোঁ চিকিউৰ থাকে আমি হয় যেতিয়া চাকৰিত আছোঁ যিহেতু ধনৰ প্ৰলোভন আহিছিল নেকি মোটা অংকৰ ধনৰ প্ৰলোভনো আহিছে সেইদিনা অহা নাছিলে ধনৰ প্ৰলোভন বেলেগ ছাইডৰ পৰা আহিছে মোৰ ওচৰত কেনেধৰণে আগবঢ়াইছিল প্ৰলোভন আহিছে কৈছে মানে ধৰক যি লাগে দিব এনেকুৱা ধৰণৰ কৈছে আৰু আপোনাৰ পৰিয়ালৰ লোকে কেনেদৰে সহায় আগবঢ়াইছিল আপোনাক কেতিয়াও বাধা দিয়া নাছিল যে এইটো পৰ্যায়ৰ পৰা আঁতৰি থাকক এইটোতো কৰিয়েই আৰু সৰ্বসাধাৰণ এনেকুৱা ৰিক্সত কেলে পৰা এইবোৰ শত্ৰুতা কেলে কৰি লোৱা এতিয়া মই কিতাপখন লিখিছোঁ মোৰ পৰিয়ালৰ মানুহে ফোন কৰি আছে তুমি শত্ৰুতা কিয় কৰি লৈছা মানুহৰ লগত তই দুৰ্নীতি সংস্কাৰ কৰিবলৈ অকল তুমিহে আছা নেকি ইয়াত বহুত মানুহ আছে তোৰ প্ৰিন্সিপল ৰাখি মোক এইটো কৈ আছে যে তোৰ প্ৰিন্সিপল ৰাখি একো লাভ নাই চব মানুহেই তেনেকুৱা গতিকে তই এইবোৰ প্ৰটেষ্ট কৰি লাভ নাই ছিষ্টেমৰ লগত মিলি যা ভালকৈ থাকচোন ছেফকৈ থাক এইবোৰ কৰি পেলাই তই একো কৰিব নোৱাৰিবি নহয় কিন্তু কোনোবাইতো মাত মাতিব লাগিব কোনোবাই মাতিবই লাগিব মাত আৰু আমাৰ চাওক আমি অৱসৰী মানুহ নিজেই নাজানো ঈশ্বৰে কিমান দিন আমাক জীয়াই ৰাখে তো যিমান দিন জীয়াই ৰাখে অসম আৰু অসমীয়াৰ হকে দুৰ্নীতিৰ বিৰুদ্ধে অন্যায়ৰ বিৰুদ্ধে আমি মাত মাতি যোৱাটো আমি উচিত বুলি ভাবোঁ নহ'লে আমি বিবেকত আমি শান্তি নাপাম এতিয়াও কোনো কাৰো কথা ইয়েছমেন আমি শুনি এটা যিটো আদৰ্শ আমাৰ নহয় সেই কথাটো আমি শুনাৰ বয়স গুচি অলৰেডি এটা আদৰ্শ আমাৰ মনত গঢ় লৈ উঠিছে গতিকে তাৰ পৰা বিচ্যুত হোৱা আমাৰ কাৰণে এতিয়া বহুত দিগদাৰ কম্প্ৰমাইজ কৰা কাৰণ আমি ৰাজনৈতিক ব্যক্তিও নহয় ৰাজনৈতিক আমাৰ ইচ্ছাও নাই কোনোদিন ৰাজনীতি যাম কিবা কৰিম এনেকুৱা ধৰণৰ ইচ্ছা মোৰ কাৰণে নাই কিন্তু যিটো নিজৰ প্ৰিন্সিপলৰ ওপৰত অটল হৈ থাকি নিজৰ প্ৰিন্সিপলৰ ওপৰত আমি ক'বহে পাৰোঁ কাৰণ মই অৰ্গেনাইজ কৰিব নোৱাৰোঁ কেলৈ নোৱাৰোঁ মোৰ হাতততো পইচা নাই অৰ্গেনাইজ কৰিবলৈ হ'লে আপোনাৰ পইচা লাগিব আপুনি গুৱাহাটীত এটা মেন পাৱাৰৰ ফ'ৰ্চ দেখাবলৈ হ'লে আপোনাৰ হাতত পইচা নাথাকিলেতো নহ'ব আমি ক'ব পাৰোঁ আপোনালোকৰ আগত ক'ব পাৰোঁ চেনেলত ক'ব পাৰোঁ কিতাপৰ দ্বাৰা ক'ব পাৰোঁ পেপাৰত লিখি ক'ব পাৰোঁ আমি দুৰ্নীতিৰ বিষয়ে প্ৰটেষ্ট কৰা ৰাস্তা এইকেইটাই আমি বিৰাট সংগঠন কৰিবলৈ আমাৰ অৰ্গেনাইজেশ্যন আছে বা আমাৰ হাতত পইচা আছে গতিকে যিকেইদিন আছোঁ যিমান দিন ঈশ্বৰে ভালে ৰাখে সুস্থ ৰাখে সিমান দিন আমি অন্যায়ৰ বিৰুদ্ধে মাত মাতি যাম কিন্তু মুকুল শইকীয়াই সেই সময়ত যদি নিৰ্ভীকভাৱে বিষয়টো সজোৰে উপস্থাপন নকৰিলেহেঁতেন তেতিয়াহ'লে আজিৰ দিনতো বহু মেধা বঞ্চিত হৈ থাকিলেহেঁতেন হয় তেতিয়া এটা মোৰ প্ৰভাৱ এইটোৱে আছে যেতিয়া মই যেতিয়া APSC কেলেংকাৰী তদন্ত কৰিছিলোঁ হাইকোৰ্টত যেতিয়া দিছিলে অসমৰ যুৱ চামৰ অসমৰ বিশেষকৈ শিক্ষিত চামৰ মাজত বিৰাট উৎসাহ আছিলে যে এটা হয়তো শুধৰণি হ'বলৈ গৈ আছে এটা অন্যায় শুধৰণি হ'বলৈ গৈ আছে কেৱল ধনী মানুহৰ ল'ৰা কেৱল মন্ত্ৰীৰ ল'ৰা ডাঙৰ মানুহৰ ল'ৰা টকা পইচা থকা মানুহৰ ল'ৰা ছোৱালীহে পোৱাটোক পৰা হয়তো ৰক্ষা পৰিব আৰু এই বস্তুটোৱেই তেতিয়াৰ চৰকাৰক এটা পপুলাৰ ষ্টেপ ল'বৰ কাৰণে এনকাৰেজ কৰিছিলে যেতিয়া ছোৱালীজনীৰ কেছটো আহিলে চৰকাৰ নৰল লগে লগে চৰকাৰে এই কেছটোৰ ওপৰত ৰেজিষ্টাৰ কৰি ব্যৱস্থা ল'লে কাৰণ তেওঁলোকে দেখিছিলে যে APSC ৰাকেশ পালৰ বিৰুদ্ধে যিটো APSCৰ অন্যায় অনিয়মৰ বিৰুদ্ধে যুৱ চামৰ সাংঘাতিক ছাপৰ্ট আছিলে মই এবাৰ APSC আছাম এডমিনিষ্ট্ৰেটিভ কলেজত গৈছোঁ তেতিয়া নতুনকৈ মোৰ এইটোৰ পিছতে যিখিনি ট্ৰেইনিং লৈ আছে 300 মান আছিলে নেকি 200-300 এনেকুৱা ষ্টুডেণ্ট আছিলে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে মোক দেখি ঘেৰাও কৰি ধৰিলে বোলে ছাৰ আপোনাৰ কাৰণে আমি চাকৰি পালোঁ মই ক'লোঁ কেনেকৈ মোৰ কাৰণে চাকৰি পালা বোলে ছাৰ আপোনালোকে ফাইট নকৰাহেঁতেন APSC আজিও দুৰ্নীতিগ্ৰস্ত হৈ থাকিলেহেঁতেন
আৰু আমিও চাকৰি নাপাওঁ, আমি সাধাৰণ ঘৰৰ মানুহ। গতিকে মই ভাবোঁ যদি কাৰোবাৰ কণ্ট্ৰিবিউশ্যন মই দিব পাৰিছোঁ লাইফত, এইটো মোৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট। তেওঁলোকে মাতি নি মোক তেওঁলোকৰ ৰাজহত যিটো ক্লাছৰুমত দুআষাৰ ক'বলৈও ক'লে, মই ক'লোঁ। মানে এটা সময় আছিল, মানে মই তালৈ মই নিমন্ত্ৰিত অতিথি নহয়, মোক তাতে হঠাতে পায়েই তেওঁলোকে ক্লাছলৈ, তেওঁলোকৰ মানে 5 মিনিট 10 মিনিট অফ থাকে নহয়, তাৰ মাজতেই মোক নি পেলাই তেওঁলোকে চব মানুহে এটা মানে ৰেচপেক্ট দিছে আৰু। মানে এটা সময় আছিল ৰাজপত্ৰিত বিষয়াৰ চাকৰি পাবলৈ হ'লে সি ধনী ঘৰৰ দুলাল হ'বই লাগিব। ইভিন আমি যেতিয়া চাকৰি দি থাকোঁ, মই বিশেষ ধনী ঘৰৰ মানুহ নহয়। মোৰ এটা বিষয়া পৰ্যায়ৰ আছিলে, দেউতা হয়তো জীয়াই থকাহেঁতেন এডিশ্যনেল SP বা SP হৈ ৰিটায়াৰ হ'লহেঁতেন। কাৰণ তেতিয়া ছাব ইন্সপেক্টৰৰ পৰা SP হোৱাটো সাধাৰণ কথা আছিলে সেইটো টাইমত। কিন্তু দেউতা আমি সৰুতেই ঢুকালে। মোৰ দেউতা আপোনাৰ মই 5 বছৰ থাকোঁতে ঢুকাইছে। গতিকে আমি অভাৱ দেখিছোঁ, অভাৱ কাক কয়। মই যেতিয়া পাওঁ 2বাৰ 3বাৰ APSC পাওঁ, এচাম মানুহে কয় যে ই APSCত পৰীক্ষাত পাছ কৰিলে কিটো হ'ব, তাৰ টকা ক'ত আছে। এবাৰ নাপালোঁ, 2বাৰ নাপালোঁ, কিন্তু 3বাৰত হয়তো তেওঁলোকৰো দয়া লাগিলে যে এই ল'ৰাটো 3বাৰ পাইছে, দিয়া উচিত 3বাৰ। আৰু মই যে পাইছোঁ নিজে 3বাৰ ডকুমেণ্টেড বস্তু এইটো। 92 চনৰ আপোনাৰ ভাইভাৰ লিষ্ট চালে মোৰ নাম পাব, 93 ভাইভাৰ লিষ্ট চালে মোৰ নাম পাব, আৰু 95টো পালোঁ মই 95ত। গতিকে এইটো ডকুমেণ্টেড বস্তু। নিজৰ মেৰিটৰ ওপৰত অহা কাৰণে মই আজি আপোনাক এইখিনি কথা ক'ব পাৰিছোঁ। ময়ো যদি পিছ দুৱাৰেদি সোমালোহেঁতেন, ধন জন বলৰ মাজত সোমালোহেঁতেন, মোৰ এইখিনি ক'বলৈ মোৰ হোৱাত সাহস। সেইখিনি সময়ত ধনৰ পৰিভৰ আছিলে, ধনৰ পৰিভৰ আছিলে, মেৰিটো আছিলে, মিছা কথা নকওঁ। ধনৰ পৰিভৰ আছিলে আৰু এটা চাম মেৰিটত আছিলে। বহুত আমাৰ লগত ষ্টেণ্ড কৰা ল'ৰাও আছে, বহুতবাৰ মেট্ৰিকত অল আছামৰ ভিতৰত ফাৰ্ষ্ট হোৱা আছে। এতিয়া মূল প্ৰসংগলৈ আহোঁ। কেইজন বুলি ক'লে আচলতে তেওঁলোকক সন্মান কৰা হ'ব। যিকেইটা দালাল ইতিমধ্যে পিঞ্জৰাবদ্ধ হৈ আছে, সেইকেইটাই উচিত শাস্তি পাবনে? আপোনাৰ লাগেনে তেনেকুৱা? এইটো চাওক, আমি এইটো বহুতখিনি স্পেচিয়েল কোৰ্টত বস্তুটো যিটো ট্ৰায়েল আছে, স্পেচিয়েল কোৰ্টৰ প্ৰতি মোৰ এটা সন্মান আছে, বিশেষ আদালতৰ প্ৰতি। যদি এই তদন্তকাৰী সন্থাই ভাল ধৰণে কেছটো তাত প্ৰডিউচ কৰিছে, নিশ্চয় শাস্তি পাব। কিন্তু BK শৰ্মা আয়োগৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখন ৰাজহুৱা হোৱাৰ পাছতেই ইতিমধ্যে সমগ্ৰ ৰাজ্যত তোলপাৰ লগা পৰিলক্ষিত হৈছে। আপুনি ভাবেনে আপোনাৰ যিখিনি তদন্ত প্ৰক্ৰিয়াৰ যিখিনি প্ৰতিবেদন, সেই প্ৰতিবেদনখিনিয়ে হুবহু BK শৰ্মা আয়োগৰ প্ৰতিবেদনত আছে? নহয়, তেওঁৰ তাত ইলাবৰেট আছে, তেওঁৰ প্ৰতিবেদন ইলাবৰেট, ডাঙৰ বহলাই লিখা আছে তাত। তেওঁৰ প্ৰতিবেদনৰ দুটা দিশ আছে। এটা হ'ল যিবোৰ ডকুমেণ্টছ APSCৰ পৰা চিজ কৰিছে, APSCৰ ডকুমেণ্টছৰ ওপৰত বেছ কৰি প্ৰত্যেকৰ মাৰ্কছ, প্ৰত্যেকৰ সেইখিনি ৰিলায়েবল ডকুমেণ্টছ। কিন্তু সমস্ত যিটো ৰিপৰ্ট, সেইটো এজন শইকীয়া নাম, মৃগেন শইকীয়া ৰিপৰ্টৰ ওপৰতে সমগ্ৰ কণ্ট্ৰভাৰ্চি এনেকুৱা ধৰণে সৃষ্টি কৰিছে। মোৰ এনেকুৱা লাগিছে যে যিখিনি দুখী মানুহ, তেওঁলোকক চাকৰি দিবৰ বাবেই সকলোৱে সকলো ৰাজনীতি দলে এটা কথাই কওক যে এইটো বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট কেঞ্চেল কৰিব লাগে। কিন্তু মই কওঁ বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট সম্পূৰ্ণ কেঞ্চেল কৰিব নালাগে। মৃগেন শইকীয়াৰ যিটো ষ্টেটমেণ্ট, সেইটো পুনৰীক্ষণ হ'ব লাগে, মৃগেন শইকীয়াৰ ষ্টেটমেণ্ট। কাৰণ তেওঁলোকে ভাবিছে যে জাষ্টিছ বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট যদি আমি কেঞ্চেল কৰোঁ, তেনেহ'লে এই যিখিনি APSCত 2 নম্বৰ ৰাস্তাইদি অহা মানুহ সকলোখিনিয়ে চাকৰি পাব, বাচি যাব। গতিকে হয়তো এনেকুৱা এটা মতলব থাকিব পাৰে যে ৰাইজে কওক বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট ভুৱা বুলি, আৰু পিছত চৰকাৰে কৈ দিব যে চবেই কৈছে ভুৱা সেইকাৰণে কেঞ্চেল কৰি দিছোঁ। এনেকুৱা এটা হ'ব পাৰে, এনেকুৱা এটা হোৱাৰ সম্ভাৱনা। মানে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত যিসকলৰ নাম সাঙুৰ খাই আছে, তেওঁলোক বিৰোধীটো আছে, শাসক পক্ষতো আছে। নাম সাঙুৰ খাই থকা বুলি নকওঁ, বিপ্লৱ শৰ্মাৰ ৰিপৰ্টত সৰহভাগ দোষীৰ নাম নায়েই। বিপ্লৱ শৰ্মাৰ কমিশ্যনৰ ৰিপৰ্টটো কি বস্তু, কিহৰ কাৰণে কমিশ্যনটো দিছিল, আমি চাব লাগিব। বিপ্লৱ শৰ্মাৰ তেখেতৰ বেকগ্ৰাউণ্ডো আমি অলপ চাব লাগিব। কমিশ্যনটো কি কাৰণত দিছিলে,
কমিশ্যনটো দিছিলে যে APSCত 2 নম্বৰ কি খেলিমেলি হৈছে সমগ্ৰ প্ৰক্ৰিয়াটোত কি খেলিমেলি হৈছে কোনে পিছ দুৱাৰে দি পাইছে এইটো তেওঁ দিব তেওঁকতো কাৰোবাক 2 লাখ টকা 3 লাখ টকা কাক দিলে 2 লাখ কাক দিলে 3 লাখ কাক সোণৰ চিন দিলে এইখিনি কথা বিচাৰ কৰিবলৈতো বিপ্লৱ শৰ্মা কমিশ্যন গঠন হোৱা নাছিল গতিকে এইখিনি কথা কৈ প্ৰকৃত ইছ্যুৰ পৰা ডাইভাৰ্ট কৰিব খুজিছে বুলি মই ভাবোঁ মানে মৃগেন শইকীয়াৰ যিটো সাক্ষাৎকাৰ যিটো তেওঁলোকে লিপি তাতে কৰা হৈছে সেই সাক্ষাৎকাৰটো কাৰোবাৰ শ্ৰুতলিপি আছিল নেকি আপুনি তেনেকৈ ভাবে নেকি এইটো শ্ৰুতলিপি কাৰণ মৃগেন শইকীয়াই যিটো মানুহে ধৰক অতি ৰাকেশ পালৰ খাস বুলি নিজেও দালাল ৰাকেশ পালৰ দালাল বুলি নিজে স্বীকাৰ কৰিছে তেওঁ খালি সোণ আৰু চেইন দিয়াহে কথাটোহে জানে নেকি তেওঁ ৰাকেশ পালৰ ওচৰলৈ কোন আহে কোন মন্ত্ৰী কেইটা কেণ্ডিডেট সকলো জানে সেইখিনি বস্তু ইয়াত কিয় নাই কাৰণ কোন নেতাৰ কেণ্ডিডেট ইয়াত আছে সেইখিনিও জানিব ডেফিনেটলি ৰাকেশ পালে যদি সোণৰ চেইনডাল কিনি কাৰোবাক দিওঁতে মৃগেন শইকীয়াক কয় তেনেহ'লে কাক চাকৰি দিছে সেইখিনি কথাও ক'ব তো সেইখিনি কথাই তেওঁৰ ষ্টেটমেণ্টত কিয় উল্লেখ নাই কিহৰ কাৰণে নাই বুলি আপুনি ভাবে নে এতিয়াও এটা চক্ৰ জড়িত হৈ আছে নেকি যে সেই তেওঁকতো এনেকুৱা ধৰণে ভীতি প্ৰদানো কৰিব পাৰে যে ৰাকেশ পালৰ অৱস্থাটো দেখিছোঁ 7 বছৰ 8 বছৰ জেল হৈছে তোৰ অৱস্থা একে হ'ব 7-8 বছৰ জেলৰ ভিতৰত থাকিবলৈ কোনো ইচ্ছা নকৰে দিয়কচোন মানে প্ৰতিবেদনত নাম নথকা একাংশ এতিয়াও সেই দুষ্ট চক্ৰৰ জড়িত একাংশ বাঘা লোক এতিয়াও সদম্ভে মুকলি আকাশৰ তলত ঘূৰি আছে মুকলি আকাশৰ তলত ঘূৰি আছে সম্পূৰ্ণ জীৱনটো এনজয় কৰি আছে তেওঁলোকে মুকলি আকাশত থকাটো বাদেই দিয়ক ধনে জনে টকা পইচাই ক্ষমতাই সকলোখিনিতে তেওঁলোক আছে কিন্তু অসমৰ মই কোৱাৰ কথা নহয় অসমৰ প্ৰত্যেকেই জানে আৰু তেতিয়াৰ যি কেবিনেট আছিলে কেবিনেটৰ কালেক্টিভ ৰেছপন্সিবিলিটি বুলি এটা কথা আছে আপুনি ইণ্ডিয়ান কনষ্টিটিউশ্যনতো আছে এইটো যে চৰকাৰখনৰ যিকোনো কামৰ কাৰণে সমগ্ৰ কেবিনেটটো কালেক্টিভলি দে আৰ ৰেছপন্সিবল গতিকে যদি তেতিয়া কালেক্টিভ ৰেছপন্সিবিলিটি থাকে আপুনি চাওক কাৰ ৰেছপন্সিবিলিটি আছে ওলাই গৈছে সেই সময়ত থকা প্ৰতিজন মন্ত্ৰীৰ কালেক্টিভ ৰেছপন্সিবিলিটি আছে ইয়াত ৰাকেশ পালৰ গোটেই ইছ্যুটোত গতিকে মৃগেনছৰ তেওঁৰ ৰিপৰ্ট নিৰ্দিষ্ট ব্যক্তিক টাৰ্গেট কৰি লোৱা হৈছে বুলি মই ভাবোঁ কাৰণ তেওঁলোক নিৰ্দোষী বুলি নকওঁ মই কোৱা নাই যে সোণৰ চেইন লোৱাজন নিৰ্দোষী এই কথাটো মই নকওঁ আৰু কোনোবা বৰাই 2 লাখ টকা লোৱাৰ কথাও নকওঁ কোনোবা কৃষক নেতাই 2 লাখ টকা লোৱাৰ কথাটো মই ভাল বুলি নকওঁ বা মই অস্বীকাৰ একোৱেই নকৰোঁ কিন্তু এইটো কথা হ'ল কি সেইটো বস্তু উদ্দেশ্য লৈ বিপ্লৱ শৰ্মা কমিশ্যন ফৰ্ম হোৱা নাছিলে বিপ্লৱ শৰ্মা কমিশ্যনৰ যিটো বস্তু ফৰ্ম হৈছিলে তাতকৈ যদি এইখিনি কথা ক'লেহেঁতেন যে প্ৰতিজন অনৈতিকভাৱে যিখিনি কেণ্ডিডেট আহিছে ইয়ালৈ তেওঁলোক কাৰ থ্ৰু দি আহিছে এই কথাটো যদি উল্লেখ থাকিলেহেঁতেন বেছি ভাল আছিলে এইখিনি কথাতকৈ 2 লাখ 3 লাখৰ কথা কোৱাতকৈ যে প্ৰতিজন কেণ্ডিডেটক চাকৰিত আনি ভৰোৱাৰ আঁৰত কোনজন ৰাজনৈতিক ব্যক্তি আছে সেইখিনি কথা যদি উল্লেখ থাকিলেহেঁতেন সেইখিনি তেতিয়াহ'লে বেছি অধিক লাভৱান হ'লহেঁতেন ৰাইজন দুৰ্নীতি নিৰোধ কৰাত অলপ হ'লহেঁতেন মানে সেই ক্ষমতাশালী ৰাজনৈতিক নেতাবোৰক বচাই ৰাখিবৰ কাৰণে ৰাজনৈতিক দালালকেইটাক বচাই ৰাখিবৰ কাৰণে উদ্দেশ্য প্ৰণোদিতভাৱে মৃগেন শইকীয়াৰ এয়া যিটো ভাষ্য সেই ভাষ্য ইয়াতে লিপিবদ্ধ কৰা হৈছে হয় মৃগেন শইকীয়াক যিকোনো কামত ইউজ কৰাৰ সম্পূৰ্ণ চান্স আছে যিকোনো কামত তেওঁক ইউজ কৰিব পাৰে ৰাজনৈতিক শত্ৰুক পৰাভূত কৰাত ব্যৱহাৰ কৰিব পাৰে গতিকে মই ইয়াৰ সম্ভাৱনা মই নকৰোঁ ইমানৰ পাছত আপুনি ভাবিবনে আপোনাৰ অন্তৰেৰে ক'বনে যে সকলোৱে শাস্তি পাব মই সকলোৱে শাস্তি পোৱাৰ সম্ভাৱনা একেবাৰেই দেখা নাই মোৰ দৃষ্টিত যিসকল লোকৰ এতিয়া এই তেওঁ বিপ্লৱ শৰ্মা কমিশ্যনৰ ৰিপৰ্টত আছে
তেওঁলোকৰ যে চাকৰি খেলি মেলি হ'ব মই সেইটোও নাভাবোঁ তেওঁলোকে চাকৰি ঘূৰাই পোৱাৰ সম্ভাৱনাহে মই দেখিছোঁ মোৰ দৃষ্টিত যদি কিবা পিছত সলনি হয় মই নাজানো কিন্তু এতিয়ালৈকে যিখিনি মই অবজাৰ্ভ কৰিছোঁ যিখিনি লক্ষ্য কৰিছোঁ ক্ৰিয়া প্ৰতিক্ৰিয়া লক্ষ্য কৰিছোঁ মই এইটোৱেই দেখিছোঁ যে যিকোনো প্ৰকাৰে সমগ্ৰ বিৰোধী চিঞৰক বিপ্লৱ শৰ্মা কমিশ্যনৰ ৰিপৰ্ট বাতিল কৰক আৰু এই মানুহখিনি বিৰুদ্ধে যিটো ব্যৱস্থাটো পলম হৈ গৈ থাকক আৰু এটা কথা আইনত আছে যে দিলে ডিফিট জাষ্টিছ যদি দিলে কৰে জাষ্টিছ আপুনি নাপায় নিৰ্ভয়ে আপুনি 2013 চনৰ পৰা গোটেই প্ৰতিবেদন প্ৰস্তুত কৰিছিল প্ৰতিবেদন দাখিল কৰিছিল আপোনাৰ প্ৰতিবেদনত ভিত্তি কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৰাকেশ পালক দোষী সাব্যস্ত কৰা হৈছিল গোটেই চক্ৰটো ইতিমধ্যে জেলত আবদ্ধ কিন্তু বিকে শৰ্মা আয়োগে যেতিয়া প্ৰতিবেদন প্ৰস্তুত কৰিছিল সেই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত আপোনাৰ সাক্ষাৎ লোৱা হৈছিল নে নাই মোৰ সাক্ষাৎকাৰ লোৱা কিহৰ কাৰণে লোৱা হৈছিল নাই লোৱা বুলি ভাবে আপুনি কিন্তু তেওঁ কি ধৰণে ভাবিলে নাজানো তেওঁ ভাবিলে যে ইয়াৰ সাক্ষাৎকাৰে তেওঁলোকৰ যিটো উদ্দেশ্য তাৰ পৰা বিচ্যুত কৰিব পাৰে বুলিও ভাবিব পাৰে তেনেকুৱা ধৰণৰ কিবা কাৰণ ভাবিব পাৰে সেইটো কাৰণে নকৰিলে সম্ভৱ যিখন প্ৰতিবেদন প্ৰস্তুত কৰিবৰ কাৰণে আপুনি দিন ৰাতি একাকাৰ কৰিছিল 150 কিলোমিটাৰ বাট কৰি বাই আহি একে ৰাতিৰ ভিতৰতে আপুনি গুৱাহাটীত উপস্থিত হৈছিল প্ৰতিবেদন প্ৰস্তুত কৰাৰ কামত লাগি গৈছিল 3 দিনৰ ভিতৰতে আপুনি প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰিছিল ন্যায়ালয়ত তেনে এজন ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰাটো আপোনাৰ প্ৰয়োজনীয়তাবোধ নহয় বুলি আপুনি কেনেকৈ ভাবিলে মই বেলেগ এটা অৰ্থত আপোনাক কৈ আছোঁ কথাখিনি মোৰ ষ্টেটমেণ্ট ল'লে মই এটা কথাই কৈছোঁ তেওঁলোকৰ উদ্দেশ্য সফল নহ'ব পাৰে সেই কথাটোহে কৈ আছোঁ মই বহু মানুহৰ এটা ন্যস্ত স্বাৰ্থ জড়িত মহলৰ স্বাৰ্থ সিদ্ধি নহ'ব পাৰে মোৰ ষ্টেটমেণ্ট যদি লোৱা হয় সেইটো কাৰণে হয়তো মোক বাদ দিয়ে সেই বিশেষ মহলটোক বচাবৰ কাৰণে মুকুল শইকীয়াৰ সাক্ষাৎকাৰ বিকে শৰ্মা আয়োগৰ প্ৰতিবেদনত সন্নিৱিষ্ট নহ'ল হ'ব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু মৃগেন শইকীয়াৰ ষ্টেটমেণ্টটো চাওক মৃগেন শইকীয়াৰ ষ্টেটমেণ্ট আণ্ডাৰ ওথ শপত গ্ৰহণ কৰি লোৱা এটা ষ্টেটমেণ্ট বাট সব ষ্টেটমেণ্টেই কণ্ট্ৰাডিকশ্যন আৰু কৰবৰেশ্যনৰ প্ৰয়োজন আছে কণ্ট্ৰাডিকশ্যন আৰু কৰবৰেশ্যন যেতিয়ালৈকে নহয় তেতিয়ালৈকে ষ্টেটমেণ্টটো একচেপ্টেবল নহয় মই নাভাবোঁ এই কমিশ্যনত তেওঁৰ ষ্টেটমেণ্টটো বা কণ্ট্ৰাডিকশ্যন কৰিছে বা কৰবৰেশ্যন কৰিছে কাৰণ এইখিনি কণ্ট্ৰাডিকশ্যন কৰবৰেশ্যন কৰিলে আৰু বহুত মানুহৰ নাম আহিলেহেঁতেন সেইখিনি মানুহৰ নাম যেতিয়া অহা নাই মই ভাবিছোঁ যে এইটো কণ্ট্ৰাডিকশ্যন আৰু কৰবৰেশ্যন কৰা নহয় অৱশ্যে মই গোটেই 1000 পৃষ্ঠাৰ বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট মই পঢ়িব পৰা নাই লাইন বাই লাইন এটা দুটা লাইন 10টা পেজ গৈ এটা লাইন দুটা লাইনহে পঢ়িছোঁ সম্পূৰ্ণ প্ৰতিক্ৰিয়া মই পিছতহে প্ৰকাশ কৰিব পাৰিম গতিকে এতিয়া মই অলপ কৰাত অসুবিধা আছে মই পুনৰ আন এটা প্ৰসংগলৈ আহিছোঁ ৰাকেশ পালৰ বিৰুদ্ধে যেতিয়া তদন্ত প্ৰক্ৰিয়া আপুনি আৰম্ভ কৰিছিল ৰাকেশ পাল হোৱাৰ আগৰ কাহিনী ৰাকেশ পাল কি প্ৰক্ৰিয়াৰ মাজেৰে আহি সেই বিশেষ আসনখনত বহিবলৈ পালে সেই গোটেই প্ৰক্ৰিয়াটো তদন্তৰ আওতালৈ আহিছিল নে 6-7 দিনৰ ভিতৰত সকলো দিশ সামৰি তদন্ত কৰা সম্ভৱ নহয় তেওঁ কি প্ৰক্ৰিয়াৰে আহিছিলে কি কথাকে আহিছিলে সেইখিনি আমি জানো তেওঁ কেনেকৈ কি প্ৰক্ৰিয়াৰে আহিছিলে গতিকে তেওঁ কোনো ধৰ্মীয় অনুষ্ঠানৰ গইনা লৈও যে এনেকুৱা তেনেকুৱা ভাল মানুহ এক হ'ল কি চাওক আজিকালি আপুনি সুযোগ সুবিধা লাভ কৰিবৰ কাৰণে ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে ইয়েছমেন হোৱাটো অত্যন্ত জৰুৰী আমাৰ জীৱনত আমি এইটোৱে ডাঙৰ আটাইতকৈ লেপছ আমাৰ হয়তো ব্লাজতে থাকিব পাৰে ইয়েছমেন হৈ নাপালোঁ ইয়েছমেন মানে আমি ভেৰি অবিডিয়েণ্ট চাকৰিত আমি খুব অবিডিয়েণ্ট মোৰ লগত যিমান ছিনিয়ৰ অফিচাৰে কাম কৰিছে তেওঁলোকে মোক ইনঅবিডিয়েণ্ট বুলি কাহানিও ক'ব নোৱাৰে চাকৰি জীৱনত তেওঁলোকে দিয়া আদেশ মোৰ য'ত ন্যায়সংগত আদেশ আখৰে আখৰে মই পালন কৰিছোঁ কোনো ক'ব নোৱাৰে যে ই উভত গুৰে নচা মোক ভাল পায় বহুতখিনি অফিচাৰে মোক ভাল পায় কাৰণ মই চিনচিয়াৰলি কামবোৰ কৰোঁ এটা দায়িত্ব মোক যেতিয়া দিয়া হয় চিনচিয়াৰলি কামবোৰ কৰোঁ আৰু সেইকাৰণেই সম্ভৱতঃ এই ৰাকেশ পালৰ বিৰুদ্ধে মোক দিয়া হেৰিত কোনো খেলি মেলি নকৰি মই নিজৰ চাকৰি লৈ মোৰ জীৱনৰ ৰিস্ক লৈ এইখিনি কাম কৰিছোঁ যথেষ্ট চিন্তাৰ মাজত 900 পৃষ্ঠাজোৰা যিখন প্ৰতিবেদন সেই বৃহৎ প্ৰতিবেদনখন ক'ৰবাত
ৰাকেশ পালৰ চাৰিত্ৰিক দিশৰ কথাও উল্লেখ কৰা আছে বুলি শুনিছোঁ দেখিছোঁ তেওঁৰ চাৰিত্ৰিক দিশৰ কথা তাত উল্লেখ কৰা আছে তেওঁৰ ৱাইফৰ ষ্টেটমেণ্টত সম্ভৱ আছে তাতে চাৰিত্ৰিক দিশৰ কথা উল্লেখ কৰিছে মই শুনিছোঁ মহিলা আপোনাৰ তদন্তত তেনেকুৱা বিষয় স্থান পাইছিল নেকি তেনেকুৱা তদন্তৰ ভিতৰত পোৱা নাই কাৰণ এইটো এটা কথা আপুনি জানেই মহিলাৰ সন্মানৰ কথা আছে এজনী ছোৱালীৰ কেৰিয়াৰ নষ্ট কৰাটো আমাৰ উদ্দেশ্য নহয় কাইলৈ মই যদি জানো সেইখিনি কথা মই লিপিবদ্ধ কৰিব নোৱাৰোঁ আমুকৰ লগতে ৰিলেশ্যন আছে তামুকৰ লগতে ৰিলেশ্যন আছে কাৰণ চৰকাৰী ডকুমেণ্ট এটা ৰেকৰ্ডেড ডকুমেণ্টছ এইটো আৰ্কাইভ হ'ব এইটো প্ৰত্যেক বস্তুটোত ফাইল হ'ব কিবা হ'ব এজনী ছোৱালীৰ ভৱিষ্যত নষ্ট কৰাটো আমি উচিত নহয় কিন্তু ৰাকেশ পাল তেনে চৰিত্ৰৰ মানুহ আছে বুলি মই যথেষ্ট গম পাইছিলোঁ তেওঁ দালালো আছিলে তেনেকুৱা ধৰণৰ আচল কথা গোটেই প্ৰতিবেদনখনত এইকাৰণে উল্লেখ কৰিছোঁ যে গোটেই প্ৰতিবেদনখনত 900 পৃষ্ঠাত আৰু মৃগেন শইকীয়াৰ স্পষ্টীকৰণৰ ভিত্তিতেই এই কথাখিনি সন্নিৱিষ্ট কৰা হৈছে হয় মৃগেন শইকীয়াৰ ষ্টেটমেণ্টটো ওপৰত এইখিনি কথা মৃগেন শইকীয়াৰ ষ্টেটমেণ্টটো মই গোটেইটো নপঢ়িলেও এতিয়ালৈকে যিবোৰ বস্তু চৰ্চাত আছে বিভিন্নজনে মই নপঢ়া নাই আপুনি অলপ পঢ়িছে তেখেত অলপ পঢ়িছে কোনোবা সকলোৰে লগত কথা পাতি চাইছোঁ আমি মৃগেন শইকীয়াৰ ষ্টেটমেণ্টটোৱে পজিটিভ এছপেক্ট একো দিব পৰা নাই পজিটিভ ডাইৰেকশ্যন একো দিব পৰা নাই খালি নিগেটিভ ডাইৰেকশ্যনেই আমি শুনি আছোঁ এতিয়া তথাপিতো মই গোটেই পঢ়িম অন্ততঃ এইটো পঢ়িবলৈ এসপ্তাহ সময় লাগিব এসপ্তাহ পিছতহে মই এই সম্পৰ্কত প্ৰতিক্ৰিয়া দিওঁ কিন্তু মই এতিয়ালৈকে যিখিনি গম পাইছোঁ মৃগেন শইকীয়াৰ প্ৰতিবেদনে পজিটিভ ডাইৰেকশ্যনত একো কাম কৰিব পৰা নাই কাৰণ এই মানুহখিনি যিটো প্ৰধান উদ্দেশ্য বিপ্লৱ শৰ্মা কমিশ্যনৰ প্ৰধান উদ্দেশ্য দোষীখিনি সাব্যস্ত কৰা এইখিনি কথাই কোনো তেওঁৰ প্ৰতিবেদনে তেনেকুৱা ধৰণৰ কোনো ৰিজাল্ট দিয়া নাই আপোনাৰ তদন্ত প্ৰক্ৰিয়াত শেহতীয়াকৈ বিৰোধী শিবিৰৰ কোনোবা সাহসী পক্ষত আছেনে নাম সাঙুৰ খোৱা আছে সলনিটো হৈছে নাম সাঙুৰ খোৱা তদন্ত প্ৰতিবেদনত নহয় কিন্তু এইটো প্ৰচেছটোতো আছে সকলো দিশৰ ছাইডতে আছে মই কৈছোঁ এইটো শুনক কৰাপশ্যন এনেকুৱা এটা কথা মই মোৰ কিতাপতে লিখিছোঁ বাকী চব কথাত সকলো বেলেগ যেতিয়া কৰাপশ্যন হ'ব বিৰোধী আৰু সন্মিলিত বিৰোধী একেই চব বিৰোধী আৰু শাসক কোনো ডিফাৰেঞ্চ নাই সকলো এক হৈ যায় আপুনি মোক এটা ছিংগল ইনষ্টেঞ্চ দিয়ক যে যেতিয়া বিৰোধী থাকে তেতিয়া চিঞৰ বাখৰ কৰি থাকে সা সম্পত্তিৰ বিষয়ে প্ৰফুল্ল মহন্ত যেতিয়া হিতেশ শইকীয়া প্ৰথমবাৰ ক্ষমতাত আছিলে প্ৰফুল্ল মহন্তই বিৰাট চিঞৰ বাখৰ কৰিছিলে হিতেশ শইকীয়া দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ ক্ষমতাত আহিলে কিবা ব্যৱস্থা হ'ল একো নহ'ল প্ৰফুল্ল মহন্তই পিছৰবাৰ যেতিয়া দুৰ্নীতি গোটেই বোকাত লুটপুট খাই যোৱা বুলি বিভিন্ন মহলত চৰ্চা আৰম্ভ হ'ল আকৌ তাৰপিছত হিতেশ শইকীয়া আহিলে সেই প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে দুৰ্নীতি হ'ল কোনো নহ'ল তাৰপিছত হিতেশ শইকীয়া গ'ল আকৌ প্ৰফুল্ল মহন্ত পিছত আহিলে তেওঁ কোনো ব্যৱস্থা নল'লে তাৰপিছত প্ৰফুল্ল মহন্তৰ দুৰ্নীতিৰ এগেইনষ্টে আমাৰ আগৰ কংগ্ৰেছ চৰকাৰ যিটো মাত ক্ষমতালৈ আহিলে কিন্তু প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে কোনো দুৰ্নীতি তদন্ত কৰা মই নেদেখিলোঁ বা কোনো ব্যৱস্থা কৰা নেদেখিলোঁ আকৌ কংগ্ৰেছ চৰকাৰ আহিলে কংগ্ৰেছ চৰকাৰ গ'ল বিজেপি চৰকাৰ আহিলে বিজেপি চৰকাৰ আহিও কোনো কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি তদন্ত কৰা অব্যাহত থাকিলে দুৰ্নীতিৰ ক্ষেত্ৰত চব এক দুৰ্নীতিৰ ক্ষেত্ৰত আপুনি যদিও তদন্ত কৰা দেখায় ভেকু ভাওনা তদন্ত আধাতে সামৰিব তেওঁ যিজনে তদন্ত হ'ব তেওঁ ৰাজনীতিক বদলি কৰিব বিৰোধী শাসক পক্ষত আহিব নিজকে বচাব গৰীব মানুহে কাহিনীও কৰাপশ্যনৰ এগেইনষ্টে ব্যৱস্থা মানে ন্যায় নাপায় কেতিয়াও কোনো চৰকাৰৰ পৰাই নাপায় আপুনি মোক এটা ছিংগল ইনষ্টেঞ্চ দেখাই দিয়ক যে কাৰোবাৰ হৈছে শাস্তি অসমৰ স্বাধীনোত্তৰ অসমত আপুনি মোক দেখাই দিয়ক কোনোবা শাসনলৈ আহি বিৰোধী আমুকক কৰাপশ্যনৰ ওপৰত জেল খুৱাইছে মই দেখা নাই মোৰ মনত নাই যদি দুই এটা ক'ৰবাত আছে নাজানো থাকিব পাৰে কিন্তু তেনেকৈ লেখত ল'বলগীয়া একো নাই মই APSC বিষয়টোৰ পৰা আন এটা বিষয়লৈ যাম কিন্তু APSC বিষয়টোৰ শেষত আপোনাৰ পৰা স্পষ্টভাৱে জানিব বিচাৰিম BK শৰ্মা আয়োগৰ প্ৰতিবেদনৰ আপুনি কি দৃষ্টিৰে চাব আজিৰ দিনটোত BK শৰ্মাৰ যিখিনি ডকুমেণ্টেড বেষ্ট আছে
সেইখিনি ডকুমেণ্টেড বেছ যিখিনি আছে সেইখিনি একচেপ্ট কৰিব লাগে মোক যদি কয় মোৰতো কোৱাটো কি মই ক্ষুদ্ৰ প্ৰাণী এটা মোৰ কোৱাটো মোৰ মতামত ডকুমেণ্টেড বেছ আছে তেওঁ যিখিনি মাৰ্ক চাৰ্কছৰ কথাখিনি দিছে ইয়াৰ লগতে অধিক তদন্ত হ'ব লাগে সেই মানুহখিনিক কোনে চাকৰিত আনিলে কেনেকৈ কাৰ লগত কি খেলি মেলি হ'ব লাগে তাৰ ওপৰতো এটা দৰকাৰ হ'লে CBI তদন্ত দিব লাগে সেই মানুহখিনিক কোনে আনিলে ইয়ালৈ আৰু মৃগেন শইকীয়াৰ দৰে যিখিনি ষ্টেটমেণ্ট আছে এইখিনি কণ্ট্ৰাডিকশ্যন আৰু কৰবৰেশ্যন হ'ব লাগে প্ৰপাৰ অথৰিটিত বাকীখিনি ডকুমেণ্টেড বেছ এভিডেঞ্চখিনি একচেপ্ট কৰিব লাগে আৰু এই ক্ষেত্ৰত বিৰোধীৰ ভূমিকা বা আন জনসাধাৰণৰ ভূমিকা কি বুলি কেনে ধৰণৰ হোৱা উচিত বুলি ভাবে আপুনি চাওক যেতিয়া নিজৰ গাঁত লাগে তেতিয়া ভূমিকা সাংঘাতিক হয় যেতিয়া নিজৰ পৰা প্ৰত্যেকেই ছেফ স্কিন এটা ল'ব বিচাৰে অলপ দূৰলৈ গৈ সত্য কথা কোৱা মানুহ খুব কম গতিকে ভূমিকাটো ঠিক আছে তেওঁলোকে এইটো প্ৰটেষ্ট কৰিছে কিন্তু প্ৰটেষ্ট কৰা তেওঁলোকতকৈও ছ'চিয়েল মিডিয়াত বেছি প্ৰটেষ্ট হৈছে নিউজত বেছি প্ৰটেষ্ট হৈছে নিউজ চেনেলসমূহত বাতৰি কাকতত প্ৰটেষ্ট হৈছে তেওঁলোক যিখিনি কৰিব লাগে কৰিছে প্ৰটেষ্ট মানে আপোনাৰ দৃষ্টিত বিৰোধীয়ে সবল ভূমিকা পালন কৰিবলৈ হ'লে নিজে কাছৰ ঘৰৰ পৰা ওলাই আহিব লাগিব হয় তাৰ পাছত তেওঁলোকে সবল ভূমিকা পালন কৰক তেতিয়াহে সবল ভূমিকা পালন কৰিব লাগিব তেওঁলোকে নিজে দুৰ্নীতিত লুটপুট খাই থকা মানুহ এজনে কেতিয়াও দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে আপুনি যদি মোক বেংক একাউণ্টৰ ষ্টেটমেণ্ট মোক দিবলৈ কয় মোৰ বেংক একাউণ্টৰ আপোনাক কৈ দিম মোৰ একাউণ্ট নম্বৰ আপুনি চাব মোৰ কি আছে হা সম্পত্তি যে আপোনাৰ কি আছে বুলি মোক ক'বলৈ কয় মই আপোনাক কৈ দিম স্পষ্ট অপেন ক'ব পাৰোঁ মই এইখিনি কথা সেইকাৰণে মোৰ কথা কোৱাৰ সাহস আছে কাৰণ মই নিজে লুটপুট খোৱা নাই যিসকলে নিজে লুটপুট খাইছে তেওঁলোকৰ সাহসটো ক'ৰ পৰা থাকিব মই মুকুল শইকীয়া স্বীকাৰোক্তিৰ শীৰ্ষক যিখন গ্ৰন্থ সেই গ্ৰন্থখনত আন এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে মই ইতিমধ্যে APSC কেলেংকাৰীৰ বিষয়ে সকলো কথা গম পালে জল পটপট হৈ আছে আৰু সকলোৱে ইতিমধ্যে গম পাইছে যে APSC কেলেংকাৰীৰ BK শৰ্মা আয়োগৰ প্ৰতিবেদনত মৃগেন শইকীয়াৰ যি স্বীকাৰোক্তি সেই স্বীকাৰোক্তিৰ সত্যতা কিমান সাক্ষাৎকাৰটো যদি চাইছে সকলোৱে গম পাইছে আন এটা গুৰুত্বপূৰ্ণ প্ৰসংগ হৈছে 2000 কোটি টকীয়া সমাজ কল্যাণ বিভাগৰ কেলেংকাৰীৰ দস্তাবেজ ইয়াতে সন্নিৱিষ্ট কৰা হৈছে কেনেদৰে আগবাঢ়িছিল এইটো তদন্ত তেতিয়া কৰা হৈছিলে মই ঠিক চনটো পাহৰিছোঁ মই তেতিয়া তাৰ SP আছিলোঁ OC SP জনক ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনৰ যিজন OC তেওঁ SP ৰেংকৰ পৰ্যায়ৰ হয় বেলেগততো ইনস্পেক্টৰ থাকে তো যিহেতু এটা গোচৰ এটা আহিছে গতিকে মই ডেফিনেটলি ৰোল ল'ম প্ৰথম দিনাখন আমি প্লেন কৰি আমি বহুত ষ্টাফ গোটালোঁ 50-60 জন য'ৰ ত'ৰ পৰা আমাৰ বাহিৰতো যিখিনি পষ্টিং আছে সকলোকে কিছু অনা হৈ কাকো জানিবলৈ দিয়া নাই যে 3 লাখলৈকে অপাৰেশ্যন কৰিছোঁ কোনো এজন ব্যক্তিয়ে নাজানে মই জানো আৰু ডামাৰ ডাইৰেক্টৰে জানে গৈ আমি 8খন-9খন গাড়ী লৈ গোটেই কাৰ্যালয়টো ঘেৰাও কৰি তাৰ পিছতহে পুলিচক আমি খবৰ দিছিলোঁ তাহিল থানাৰ তেতিয়া লগে লগে পুলিচ আহিছে আহি পেলাই গোটেই কাৰ্যালয়টো চিল কৰি দিছে ওলাই আহোঁতে এজন মানুহৰ পৰা গাড়ীৰ পৰা এজন চেষ্টা কৰিছিলে 1 লাখ টকা এটা তেওঁৰ পকেটৰ পৰা পাইছোঁ আমি পিছত কি হ'ল মই ইতিমধ্যে যেতিয়া কেছ চলি আছিলে মই গুচি আহিলোঁ তেওঁৰ 1 লাখ টকাৰ কি হ'ল কি নহ'ল মই নাজানো আৰু 1 লাখ টকাটো তেতিয়াৰ দিনত ধৰক 1 লাখ ভেলু আছিলে আজিৰ দিনৰ 3 লাখ আৰু প্ৰায় অলমষ্ট সকলো ইম্পৰ্টেণ্ট ফাইল চিজ কৰা হ'ল একেলগ কৰা হ'ল প্ৰায় এই প্ৰক্ৰিয়াটো প্ৰায় 15 দিন ধৰি চলিছিলে ষ্টাফে তাতে খোৱা বোৱা কৰিছে তাৰ সন্মুখত জেবিজ বুলি এখন আছে জেবিজত আহি খোৱা বোৱা কৰে চবেই বেছি দূৰলৈ যাবলৈ আমি এলাউ নকৰোঁ আৰু তাত আকৌ কাম কৰে দিনটো কেতিয়াবা ধৰক ডাঙৰ ভাত বনাই লৈ গৈ আমি তাতে খাই ষ্টাফে তেনেকুৱা হয় কাৰণ অফিচটো আধাত তদন্ত সামৰিবলৈ মুস্কিল 3জন প্ৰাক্তন মন্ত্ৰীও আমি সোধপোছ কৰিছোঁ তাৰে এজন এতিয়া শাসক দলৰো মন্ত্ৰী আৰু বাকী 2জন মই জনাত শাসক দলৰ আশ্ৰয়ত আছে গতিকে
দুৰ্নীতিৰ কথা মই আপোনাক ক'লোৱেই, দুৰ্নীতিৰ কথা কোনেও যেতিয়া এটা তদন্ত বেছি প্ৰক্ৰিয়া আগবাঢ়িব এজন মানুহ জাম্প মাৰি দিব, জাপ মাৰি তেওঁ ধোৱা তুলসীৰ পাত হৈ যাব, ধোৱা তুলসীৰ পাত হ'ব, হ'ব, নিৰাপদ দূৰত্বত অৱস্থান কৰিব। গতিকে এইবোৰ বিশেষকৈ লাভ নাই, কি হ'ব কি নহ'ব, বহুত ডাঙৰ দুৰ্নীতি। মই থাকোঁতে তাত এটা বিশেষভাৱে সক্ষম লোকৰ এটা দল প্ৰটেষ্ট কৰিবলৈ আহিছিলে, তেওঁলোকক পঠিওৱা হৈছিল নহয়, তেওঁ আমি থাকোঁতেই তেওঁ মানে আন্দোলন এটা কৰিবলৈ আহিছে, আৰু তেওঁলোকক কোনোবাই অৰ্গেনাইজ কৰি আনিছে যদি মই নাজানো, কিন্তু তেওঁলোকে যি সাও তাত দিছে আমি শুনিছোঁ। কি বুলি কৈছিল? কৈছে যে তেওঁলোকে কৈছে যে আমি তহঁতি আমাৰ মুখৰ ভাত কাঢ়ি খাই দিছ, তহঁতৰ ল'ৰা ছোৱালী আমাৰ নিচিনা হ'ব। সেই কথাখিনি আপোনালোকক কৈছিল নে তেওঁলোকক কৈছিল? তেওঁলোকক কৈছে, আমাক আমিতো তদন্তকাৰী বিষয়া, আমি উই আৰ আউটছাইডাৰ। তেওঁলোকক কৈ আছে, চিঞৰি কৈ আছে যে তহঁতি আমাৰ নিচিনা মানুহৰ মানে বিশেষভাৱে সক্ষম মানুহৰ মানে খোৱা পইচা তহঁতি খাই দিছ, আমি পাব লগা সুবিধা তহঁতি লৈ লৈছ, তহঁতৰ ল'ৰা ছোৱালীক আমি সাও দিছোঁ যে তহঁতৰ ল'ৰা ছোৱালী আমাৰ নিচিনা হওক। মইতো শুনিছোঁ, মোৰ অন্তৰটো লাগিছে, ডেফিনেটলি সাও দিব। কিমান মনোকষ্ট পালে সেই দিব্যাংগসকলে, কিমান ডাঙৰ কথা এটা ক'ব পাৰে তেওঁলোকক? হয়, তেওঁলোক চিঞৰি কৈ আছে, মই আছোঁ তাতে, মই ছাইডত আছোঁ, আমাক কোৱা নাই, তেওঁলোকৰ অফিচৰকে কৈছে, তেওঁলোকে আমাৰ যে অপাৰেশ্যন চলি আছে সেইটোও নাজানে, এই কথা। ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, এয়া আছিল APSC কেলেংকাৰীৰ অলিখিত দস্তাবেজ। ইতিমধ্যে BK শৰ্মা আয়োগৰ প্ৰতিবেদন সকলোৱে গম পাইছে, সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে, বিভিন্ন বাতৰি কাকতেই হওক বা বিভিন্ন সংবাদ মাধ্যমতেই হওক মোৰ চৰ্চা অব্যাহত আছে। বিৰোধী পক্ষই সজোৰে ইয়াৰ প্ৰতিবাদ কৰিছে, কিন্তু মুকুল শইকীয়াৰ বক্তব্যত যিখিনি কথা স্পষ্ট হ'ল, যিখিনি কথা আপোনালোকে শুনিলে, বিৰোধীয়ে সবল প্ৰতিবাদ কৰিব তেতিয়াহে পাৰিব যেতিয়া তেওঁলোকে নিজে কাছৰ ঘৰৰ পৰা ওলাই আহিব। কাছৰ ঘৰৰ পৰা ওলাই আহি সবল প্ৰতিবাদ কৰিলে বিৰোধীয়ে আচলতে প্ৰতিবাদ কৰা যেন অনুভৱ হ'ব, আৰু গোটেই প্ৰক্ৰিয়াটো এটা দিশত গতি কৰিব বুলি সকলোৱে আশা কৰিছে। আশা কৰিম মুকুল শইকীয়াৰ যিখন গ্ৰন্থ আছিল, মুকুল শইকীয়া স্বীকাৰোক্তি, আৰু শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰে এটা বিশেষ বক্তব্য ৰাখিছিল, হু ইজ এফ্ৰেইড অফ মুকুল শইকীয়া। আৰু মই ভাবোঁ যে মুকুল শইকীয়াক আজিৰ দিনতো একাংশই ভয় কৰে। আৰু মুকুল শইকীয়াই নিৰ্ভীকভাৱে যিখিনি কথা স্পষ্টভাৱে ইয়াত ক'লে বা নিজেও বিভিন্ন মাধ্যমত যিখিনি প্ৰকাশ কৰি আহিছে, সেই কথাখিনি যদি ন্যায়ালয়ে তেওঁক তলব কৰে বা তেওঁলোকে স্বীকাৰোক্তি গ্ৰহণ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে এই তদন্ত প্ৰক্ৰিয়াই এক বিশেষ মাত্ৰা লাভ কৰিব বুলি আমি আশাবাদী, আৰু হয়তো সকলোৱে আশাবাদী, আৰু আশা কৰিম এই দিশত যদি তদন্ত প্ৰক্ৰিয়া অব্যাহত থাকে, তেতিয়াহ'লে যিকেইটা দালাল এতিয়াও মুকলি কাষৰ তলত ঘূৰি ফুৰিছে নিৰ্বিঘ্নে, সেইকেইটা দালালো পিঞ্জৰাবদ্ধ হ'বলৈ বেছি সময় নালাগিব। আৰু ইয়াৰ লগে লগেই আমি আজি অনুষ্ঠান বিশেষৰ পৰা বিদায় লৈছোঁ। ইমানখিনি সময় আমাক দিয়াৰ কাৰণে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুল শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিম তেওঁৰ এই সবল স্থিতি অনাগত দিনতো এনেদৰেই অব্যাহত থাকক। ধন্যবাদ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।